Hello guys, আপোনালোকক স্বাগতম জনাইছো আকৌ মোৰ অন্য এটা ভিডিঅ'লৈ। সময়টো 12টা বাজিব হ'ল আৰু এতিয়া আমি যাম ফিল্ডলৈ। গাইস আপোনালোকক দেখুৱাম আজি আমাৰ গাঁৱৰ ল'ৰাকেইটা কেনেকৈ প্ৰেক্টিছ কৰে। আমি এতিয়া ফিল্ডলৈ গৈ আছো। মোৰ লগত আহিছে মন্টু আৰু নামটো কৈ দে ভাই। প্ৰণৱ আমাৰ গাঁৱৰ ল'ৰা। আপোনালোকে ভাবিছে নেকি 12টা বজাত কোনে প্ৰেক্টিছ কৰে? আপোনালোকে ৰ'দটো চাবা কিমান চোকা। সঁচাকৈ এই ৰ'দত কোনে প্ৰেক্টিছ কৰে? আপোনালোকক দেখুৱাই দিছোঁ আমি প্ৰেক্টিছ কৰোঁ এই ৰ'দত 12টা বজাত। আজি আপোনালোকক দেখুৱাম আমি কেনেকৈ প্ৰেক্টিছ কৰোঁ। গাইজ ফিল্ডলৈ গৈছিলোঁ 4জন মানুহ, অৱশেষত আমি দুটাই থাকি গ'লোঁ। মানে ৰ'দটো চাই সিহঁতে ভয় খালে চাগে, প্ৰেক্টিছ নকৰোঁ বুলি কৈ দিলে। সন্ধিয়া টাইমত প্ৰেক্টিছ কৰিম। সিহঁতে প্ৰেক্টিছ কৰিছিলে, প্ৰেক্টিছ নকৰা নহয়, আগতে কৰিছিলোঁ মানে 12টা টাইমত, মানে সপ্তাহত দুদিনমান 12টা তেনেকৈ প্ৰেক্টিছ কৰোঁ। তাৰপিছত কেতিয়াবা সন্ধিয়া, কেতিয়াবা মৰ্ণিং এনেকৈ প্ৰেক্টিছ কৰোঁ। আজি নেজানো সিহঁতে কি হ'ল, ৰ'দটোৰ চোকা দেখি সিহঁতে ভয় খালে চাগে। গাইজ একো নাই, আমি তাৰ প্ৰেক্টিছ কৰিম আজি, আপোনালোকক দেখুৱাই দিম। ফিল্ডলৈ গৈ আছোঁ। Take every single piece of the blame if you want me to, but you know that there is no innocent one in this game for two. I go, and then you go out and spill the truth. Can we both say the words and forget this? Yeah, is it too late now to say sorry? 'Cause I'm missing more than just your body. Oh, is it too late now to say sorry? Yeah, I know that I let you down. Is it too late to say sorry now? I'm not just trying to get you back on me, no, 'cause I'm missing more than just your body. Is it too late now to say sorry? Yeah, I know that I let you down. Is it too late to say sorry now? Sorry. Sorry, yeah, I know that I let you down. Is it too late to say sorry now? Sorry, গাইজ ফাইনেলি ফিল্ডলৈ আহি পালোহি। এখন ফিল্ডখন আপোনালোকে চাওক। এতিয়া আমি ইয়াত দৌৰিম, ইয়াত লং জাম্পটো মাৰোঁ গাইজ। এতিয়া আমি দুটামান এক্সাৰচাইজ কৰি দৌৰিব আৰম্ভ কৰিম আৰু এনেই ব্যায়াম দুটামান কৰি এতিয়া দৌৰিম আৰু You gotta go and get angry at all of my honesty. You know I try, but I don't do too well with apologies. I hope I don't run out of time, can someone call a referee? 'Cause I just need one more shot, have forgiveness. I know you know that I made those mistakes maybe once or twice, and by once or twice I mean maybe a couple of 100 times. দৌৰি আছোঁ এতিয়া আমি। আপোনালোকক ইমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ, তথাপিও কেইভাগমান এনেকৈ দেখুৱাই দিছোঁ, বেয়া নাপাব। এনে দুপাংমান দেখুৱাই দিছোঁ। এসপ্তাহমানে হ'ল মোৰ প্ৰেক্টিছ নকৰা। আজি আহিছোঁ 12টা বজাত। 12টা বজাত মানে আমি এসপ্তাহমানত দুবাৰমান আহোঁ এনেকৈ 12টা বজাত। তাৰপিছত সন্ধিয়াত দুদিন, তাৰপিছত ৰাতিপুৱা 2টা-3টা বজাত দুদিন, এনেকৈ আমি ৰুটিন মিলাই আহোঁ, প্ৰেক্টিছ কৰোঁ এনেকৈ। বাকী আপোনালোকৰ কেনেকৈ প্ৰেক্টিছ চলি আছে কমেণ্ট কৰি জনাব অকলে। ये तस्वीर है ख्वाबों के रंगों की, खुशियों की, सपनों की, अपनों की। গাইজ ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই যদি লাইক কৰিবা প্লিজ। আপোনালোকৰ পৰা এটা ৰিকুৱেষ্ট কৰোঁ যে মোৰ চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মোৰ চেনেলত যদি নতুনকৈ আহিছে। আপোনালোকৰ এটা লাইকে মোৰ বহুত মটিভেশ্যন দিয়ে গাইজ। ফাইনেলি 8 পাকমান দৌৰি ৰেষ্ট লৈ আছোঁ।
আৰু 4-5মান দৌৰিম বুলি আৰু ভাবিছোঁ। আপোনালোকক গোটেইকেইটা ফাক দেখুৱাব নোৱাৰিলোঁ কাৰণ ইয়াত ভিডিঅ' কৰি দিয়া লোৱাও নাই। আমি দুটা দৌৰি থাকিলে ইয়াত মোবাইলটো থ'বলৈ বেয়া মানে গৰমত, মানে গোটেইকেইটা ফাক ভিডিঅ' কৰিব নোৱাৰিলোঁ। কেইটামান ফাক আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া অলপ ৰেষ্ট লৈ লৈছোঁ, তাৰপিছত 4-5মান দৌৰি লং জাম্পটো মাৰিম, আপোনালোকে চাই থাকিব। 12টা বজাত দৌৰাৰ মজাই বেলেগ গাইজ। আপোনালোকেও 12টা বজাত দৌৰি মজাটো লৈ চাব এবাৰ, কেনেকুৱা মজা, অৱস্থা নাইকিয়া হৈ যায়। ঘৰৰ পৰা পূৰা জোচত আহোঁ, পূৰা দিম বুলি ইয়াত ফিল্ডত। আজি গোটেইকেইটাকে বিট মাৰি দিম বুলি, গোটেইকেইটা বিট কৰি দিম। কিন্তু ফিল্ডত আহিলে এই জুচটো নাইকিয়া হৈ যায়। আপোনালোকৰো হৈ চাগে, কমেণ্ট কৰি জনাব আপোনালোকেও। তাৰপিছত আপোনালোকে প্ৰেক্টিছ কৰিছে নাই সকলোৱে কমেণ্ট কৰি জনাব। যিহেতু 3 অক্টোবৰত যুদ্ধ আৰম্ভ হ'ব আৰু যাৰ কিমান শক্তি আছে নিজৰ শক্তি টেলেণ্ট দেখুৱাব লাগে। বাকী আপোনালোকে কমেণ্ট কৰি জনাব কাৰ কিমান 32.8 কাৰ কিমান টাইম লাগি আছে, সকলোৱে কমেণ্ট কৰি জনাব। আৰু 4-5মান মাৰি লং জাম্পটো মাৰি যামগৈ আৰু চোকা ৰ'দত বে মা কচম কৈছোঁ নহয়। 12টা বজাত দৌৰাৰ মজাই বেলেগ। আপোনালোকে চাওক ইয়াত লেল পৰি আছে গাইজ। নেমু টেঙা খাই আছোঁ, মাজতে আহিলে পেটুৱাও আহিলে। এনেই কেলা দৌৰিব নাহে, কেলা নেমু টেঙা খাবলৈ আহে সদায়। খাই আছোঁ নেমু টেঙা গাইজ। বাকী দৌৰি মেলি শেষ হৈ গ'ল, এতিয়া লং জাম্পটো মাৰি যামগৈ। আপোনালোকে চাই আছোঁ ফিল্ডখন 400 মিটাৰৰ ট্ৰেক হয়, 420মান আছে চাগে, 400তকৈ অলপ বেছি আছে। আপোনালোকে চাওক অলপ ফিল্ডখন ডাঙৰ। বাকী আপোনালোকৰ ভাল ভাই? এই পৃথিৱীত তোমাৰ বিষয়ে বুজি পোৱা তোমাতকৈ বেছি কোনো নাই। আনে যি ক'ব, যি শুনাব, এইটো ভাবি লাভ নাই। কাৰণ তোমাৰ বিষয়ে তুমি ভালকৈ জানাই কিমান কষ্ট কৰি আছা, কিমান চেষ্টা কৰি আছা। কাৰোবাৰ কথা শুনি নিজৰ মন বেয়া কৰি লাভ নাই, তাকে ক'লোঁ। বাকী নিজৰ এম ফ'কাছ কৰা, আগবাঢ়ি যোৱা, আনৰ কথাবোৰ ইমান মন নিদিবা। গাইজ নেমু টেঙা খাই আছোঁ। নেমু টেঙা খাই থাকোঁতে গোহালিত থোৱা নিমখ খাই গ'লোঁ। ইয়া চা গোহালিত থোৱা নিমখ মানে গৰু নিমখেদি নেমু টেঙা খাই দিলোঁ আজি আৰু লেতেৰা চালা। আপোনালোকে খাই পাইছে নাই এনেকৈ কেতিয়াবা? এতিয়া আমি লং জাম্পটো মাৰি যাওঁগৈ। ৰ'দটো পূৰা পৰিছে, 1টা বাজিব হ'ল আৰু 1টা বাজিলে চাগে। মোৰ চাওক ৰ'দটো কিমান পৰি আছে। আপোনালোকক দেখুৱাই দিছোঁ আমাৰ এই টেকঅফ লাইনটো। এইটো টেকঅফ লাইন। এইটো কালি বেয়া হ'ল, লকেটা মাৰি আছিলে কালি, অলপ বেয়া হ'ল এইটো। তাৰপিছত আপোনালোকে আছোঁ ইয়াত এইটো 19 ফুটটো আপোনালোকে দেখাই আছোঁ। এইটো 19 ফুট হয়, মানে 16.5 ফুটটো এইটো আছিলে। ইয়াত মানে চিনডাল লগাই থৈছিলে ইয়াত 16.5ত, কিন্তু মানে এই চিনডাল লগোৱাৰ কাৰণে এই মানুহকেইটা জাম মাৰিলে তাতে পৰে বুলি ডাইৰেক্ট 19 ফুটলৈ চিনটো লগাই দিলে। এইটো এতিয়া ইয়াত পুলিচৰ এক্সিলেণ্টটো এইটো হয় 16.5। এইটো টেকঅফ লাইনৰ পৰা ইয়ালৈকে 16.5। এতিয়া আমাৰ ভায়ে মাৰি চাব এবাৰ, আপোনালোকে চাওক কিমান মাৰি। ভায়ে মাৰিব এতিয়া, চাব দে 19 ফুটমান দে।
16.5 মান মাৰিলে গাইজ এতিয়া মই মাৰি চাওঁ কিমান মাৰিব পাৰিম গাইজ লং জাম্প মাৰি হ'ল 2-3 বাৰ মাৰিলোঁ লং জাম্প 17 ফুটমান এতিয়া আমি ঘৰলৈ যাওঁগৈ গাইজ আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব একেবাৰে নাপাহৰিব আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ গাইজ আজিৰ কাৰণে টাটা বাই বাই